আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল জুমুআ অৰ্থ সন্মিলন, শুক্ৰবাৰ। এই সূৰাটো প্ৰথমৰ পৰা 4 নম্বৰ আয়াতলৈকে 3 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। সূৰা নম্বৰ 62, মুঠ আয়াত 11, মদিনাত অৱতীৰ্ণ, মুঠ ৰুকু 2। 1 নম্বৰ, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে আটাইয়ে আল্লাহৰ পবিত্ৰতা আৰু মহিমা কীৰ্তন কৰি আছে। তেওঁ ৰাজাধিৰাজ, মহান, পবিত্ৰ, মহাপৰাক্ৰমশালী আৰু প্ৰজ্ঞাময়। 2 নম্বৰ, তেওঁ সেইজনে যিজনে নিৰক্ষৰ মানুহবিলাকৰ প্ৰতি তেওঁলোকৰে এজনক ৰচুল হিচাপে প্ৰেৰণ কৰিলে, যি জনাই তেওঁলোকক তেওঁৰ আয়াত পাঠ কৰি শুনাই তেওঁলোকৰ জীৱন সংশোধন কৰে আৰু তেওঁলোকক জ্ঞান আৰু পুথিৰ শিক্ষা দিয়ে। ইতিপূৰ্বে তেওঁলোক দেশকৈ ভ্ৰান্ত পথত আছিল। 3 নম্বৰ, এওঁ সেইবিলাক মানুহৰ প্ৰতিও প্ৰেৰিত হৈছে যিবিলাকে এতিয়াও তেওঁলোকৰ লগত মিলিত হোৱা নাই। আল্লাহ প্ৰবল পৰাক্ৰমী, প্ৰজ্ঞাময়। সমাপ্ত।